एटुटके वो दिखने से अच्छा था पीडीएफ उनको वो देने से अच्छा था। पीडीएफ होने से स्कैन करना पड़ेगा, पीडीएफ होने से फिर उसको ये हार्ड হ'ব লাগিব থাকিব আপুনি চাওকচোন অকণমান এতিয়া চাওক বস্তুটো একেই হ'ব গোটেইটো খালি চাইডৰ যিখিনি আমাৰ জালি আছে আগৰ চিমেণ্টেড জালি সেইখিনি অকণমান হেৰি চেঞ্জ হৈ ঠিক আছে ইয়াত আপোনাৰ সেই লুটিবিলাক আহিছে एटुटके वो दिखने से अच्छा था पीडीएफ उनको वो देने से अच्छा था। पीडीएफ होने से स्कैन करना पड़ेगा, पीडीएफ होने से फिर उसको ये हार्ड থাকিব আপুনি চাওকচোন অকণমান এতিয়া চাওক বস্তুটো একেই হ'ব গোটেইটো চাইডৰ যিখিনি আমাৰ জালি আছে আগৰ চিমেণ্টেড জালি সেইখিনি অকণমান হেৰি চেঞ্জ হৈ ঠিক আছে ইয়াত আপোনাৰ সেই লুটিবিলাক আহি যাব ইয়াত সেই আচলতে আমাৰ যশস্বী মুখ্যমন্ত্ৰী মহোদয়ে যি কয় সেয়াই তেখেতে পালন কৰে সততাৰে নিষ্ঠাৰে তাৰে এটা আমাৰ উৎকৃষ্টতম প্ৰদৰ্শন হৈছে আজি। আৰু আপোনালোকে জানি ভাল পাব যে আজি যি ধৰণে তেখেতে কৈছিল যে খটৰাহাটত নৱনিৰ্মাণ কৰা হ'ব আৰু সেই মৰ্মেই নৱনিৰ্মাণৰ যিসকল মানে আমাৰ ধাৰক বাহক তেখেতসকল আহি উপস্থিত হৈছে। বিশেষকৈ আমাৰ ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়াকে আৰম্ভ কৰি যিসকলে এই যিটো সুন্দৰভাৱে এই গোটেই প্ৰজেক্টটো তেওঁলোকে নিৰ্মাণ কৰিছে তেখেতসকল আজি আহি নিৰ্মাণ কাৰ্য কৰাৰ ক্ষেত্ৰত যাৱতীয় আজি প্ৰস্তুতি কৰিবৰ কাৰণে তেখেতসকল আহিছে। আৰু আজিৰ পৰা আমাৰ এই গোটেই নিৰ্মাণৰ কাৰ্যৰ শুভাৰম্ভ হোৱা বুলি ক'ব পাৰি যদিও আধাৰশিলা স্থাপন বা অন্যান্য কামখিনি আৰু প্ৰায় এসপ্তাহ দুসপ্তাহৰ পিছতে আমি ঘোষণা কৰিম। দলিঙৰ কোনো ব্যতিক্ৰম নাথাকে। যি ধৰণে আলোচনা কৰিছিল, যি ধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তদাৰক কৰি আছে গোটেই বিষয়টো, আৰু আমিও মানে চাইছোঁ যে আমাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰখনৰ যি বৈশিষ্ট্য, যি নেকি দৰ্শন, যি নেকি আমাৰ চিন্তাধাৰা গোটেইখিনি তাত মানে প্ৰতীয়মান হ'ব। কাম আৰম্ভ এই দ্বিতীয় যোদ্ধা সদৃশ এই যিখন আমাৰ সত্ৰখনৰ কাম আৰম্ভ হ'ব আৰু অন্ততঃ 2 সপ্তাহমানৰ পাছতে। হয়, আমিও আশাবাদী। আমি আজিৰ দিনটোত খটৰা সত্ৰৰ কাৰণে এটা ঐতিহাসিক দিন বুলি ভাবিছোঁ যে যিহেতু খটৰা সত্ৰৰ প্ৰতিষ্ঠাৰ গৌৰৱময় 457 বছৰ অতিক্ৰম কৰা মুহূৰ্ত, এই মুহূৰ্ততে অসমৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ইতিমধ্যে তেখেতৰ মুখ্যমন্ত্ৰী কালত দুবাৰকৈ খটৰা সত্ৰ দৰ্শন কৰিছে। আৰু ইয়াৰ আগত চৰকাৰ দিনত তেখেতে বিত্তীয় মন্ত্ৰী হৈ থকা সময়তে 2006 চনত খটৰা সত্ৰৰ কীৰ্তন ঘৰৰ উন্নয়নৰ কাৰণে 10 লাখ টকাৰ অনুদান আগবঢ়াইছিলে। আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতে বিত্তীয় মন্ত্ৰী হৈ থকাত খটৰা সত্ৰৰ আমাৰ ঐতিহাসিক পুখুৰী আৰু সভাগৃহ উন্নয়নৰ কাৰণে 40 লাখ টকা অনুদান আগবঢ়াইছিল। আৰু সেইখিনি পইচাৰে ইতিমধ্যে আমাৰ সত্ৰ পৰিচালনা সমিতিয়ে ধুনীয়াকৈ কামখিনি কৰিছে। আৰু দীৰ্ঘদিন ধৰি আমাৰ স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱৰ জৰিয়তে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি কাটৰে এটা আহ্বান জনাইছিলোঁ, যিহেতু খটৰা সত্ৰৰ এখন অসমৰ সত্ৰসমূহৰ ভিতৰত ব্যতিক্ৰমধৰ্মী সত্ৰ, যে এই সত্ৰত আচলতে সত্ৰত এই একশৰণ হৰিনাম ধৰ্মত বিগ্ৰহৰ স্থানটো নাই, কিন্তু ঐতিহাসিক ধৰণেই খটৰা সত্ৰ প্ৰতিষ্ঠা কালৰ পৰা ইয়াতে ৰাম লক্ষ্মণ সীতা হনুমানৰ বিগ্ৰহকেইটা আছে। আৰু ভক্তসকলে সেই আৰম্ভণিৰ পৰা আজিলৈকে পূজ্য স্থানত ৰাখি আছে। আৰু সেইটো আমাৰ এটা দাবী আছিলে যে খটৰা সত্ৰক অসমৰ অযোধ্যা বুলি কিয় নক'ব, বা সেই ধৰণে খটৰা সত্ৰৰ আন্তঃগাঁথনি উন্নয়ন কিয় নহ'ব। আৰু এই কথাখিনি মুখ্যমন্ত্ৰী মহোদয়ে খটৰা সত্ৰ দৰ্শন কৰিবলৈ আহোঁতে সত্ৰ পৰিচালনা সমিতিৰ এই আহ্বানটোক তেখেতে আন্তৰিকতাৰে গ্ৰহণ কৰিছিল আৰু আমাক কৈছিল যে অচিৰে খটৰা সত্ৰৰ এটা নতুন ৰূপ আপোনালোকে দেখা পাব। আৰু তাৰে এটা মানে শুভাৰম্ভণি আজি হৈছে বুলি আমি ভাবিছোঁ, যিহেতু আমাৰ গড়কাপ্তানি গৃহ বিভাগৰ সচিব মহোদয় আহিছে, আজি বিধায়ক মহোদয় আছে, দুয়োগৰাকীয়ে এই ক্ষেত্ৰ ভ্ৰমণ কৰিছে। আৰু ইয়াৰ যিখন মাষ্টাৰ প্লেন বনাইছিলে সত্ৰ পৰিচালনা সমিতিকো আমাক তাৰ ৰূপটো দেখুৱাইছে। আমিও দেখিছোঁ যে তাৰ যিখন প্ৰতিচ্ছবি সেইখন মনোমোহা হৈছে। আৰু তেখেতসকলে আমাক আশ্বাস দিছে যে সত্ৰৰ আভ্যন্তৰীণ যিটো ক্ষেত্ৰত ধৰ্মীয় বা আধ্যাত্মিক পৰম্পৰাত যাতে কোনো ধৰণৰ আঘাত নহয়, বা মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে কৈছিল
যে খতৰা সত্ৰৰ কীৰ্তনঘৰ মণিকূটৰ এটা বৰ ঐতিহ্যটো বা ইয়াৰ যিটো ৰূপ এইটো বৰ বিনন্দীয়া। গতিকে এইটো কোনো কাৰণত সাল সলনি নোহোৱাকৈ ইয়াক ডাঙৰ দীঘল বা মজবুতকৈ বনোৱাৰ কথা কৈছিল। আজি আমাৰ সচিব মহোদয়ে একেখিনি কথাই কৈছে যে সত্ৰ পৰিচালনা সমিতিৰ লগত আমি সম্পূৰ্ণ আলোচনা কৰি নিৰ্মাণ কাৰ্য চলাই যাম। গতিকে আমি আশাবাদী নিশ্চয় অসমৰ সত্ৰসমূহৰ ভিতৰত খতৰা সত্ৰ এটা অনন্য ৰূপ বহন কৰি আহিব। আৰু মুখ্যমন্ত্ৰী মহোদয়ক এই সুযোগত আমি ধন্যবাদ আৰু সত্ৰবাসী ৰাইজৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।